সপোনত পতি পত্নীৰ কাজিয়া হোৱা দেখাৰ অৰ্থ কি বা শুভনে অশুভ? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল সপোনৰ ৰহস্যলৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজি আমি এই ভিডিঅ'টিত জানিম সপোনত পতি পত্নীৰ কাজিয়া হোৱা দেখাৰ অৰ্থ কি বা কিহৰ সংকেত দিয়ে, এই সপোন ভালনে বেয়া, শুভনে অশুভ, সকাৰাত্মক নে নকাৰাত্মক, এই সপোনে আহিব লগা ভৱিষ্যতত কি প্ৰভাৱ পৰিব, ইয়াৰ বিষয়ে জানিম আমি এই ভিডিঅ'টি। বন্ধু বান্ধৱীসকল, ভিডিঅ'টি আৰম্ভ কৰাৰ আগতে আপোনালোকক কৈ দিওঁ, যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ভিডিঅ'টিৰ তলত যি ৰেড কালাৰ ছাবস্ক্ৰাইব বাটন আছে প্ৰেছ কৰিব, আৰু যদি আপোনালোকক মোৰ ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰিব। আহক তেন্তে এতিয়া আমি সপোনত পতি পত্নীৰ কাজিয়া হোৱা দেখাৰ অৰ্থ কি হয় বা কিহৰ সংকেত দিয়ে তাৰে বিষয়ে জানি লওঁ। বন্ধু বান্ধৱীসকল, এই সপোনক ভাল সপোন মনা নহয়। এনেকুৱা সপোন দেখা আৰ্থিক হানিৰ ফালে সংকেত দিয়ে বা আহিব লগা সময়ত যিটো আৰ্থিক স্থিতি দুৰ্বল হোৱাৰ সংকেত দিয়ে। গতিকে এয়া আছিলে সপোনত পতি পত্নীৰ কাজিয়া হোৱা দেখা কিহৰ সংকেত কৰে তাৰে বিষয়ে। আশা কৰোঁ আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগিল। যদি আপোনালোকক মোৰ ভিডিঅ'টি ভাল লাগিল আৰু আগলৈ এনেকুৱা সপোনৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে মোক কমেণ্ট কৰি জনাব। ঠিক আছে, ধন্যবাদ।